নমস্কাৰ বৰ্তমান আছো আমি গোৱালপাৰা জিলাৰ উৰপদ বিলত ইয়াতে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই চিৰিকটিৰ পৰা আদি কৰি ইয়াৰ যিখিনি ধৰক জলচৰ প্ৰাণীৰ পৰা আৰম্ভ কৰি খুব ধুনীয়া এটা মানে সমৃদ্ধিশালী এখন বিল আৰু ইয়াতে উত্তম দাস দা আছে বিশেষকৈ আমি উত্তম দাস দাক লগ কৰিবলৈ বঙাইগাঁৱলৈ আহিছিলোঁ লগতে তেখেতে নিজ হাতে যেটো এটা গ্ৰো কৰা এটা পুলি তোমনে কি পুলি এটা আজাৰ পুলি আপুনি নিজ হাতে 3 বছৰ কষ্ট কৰি কাম কৰিছে আজি ইয়াতে ৰুই দিম আজি আমি ইয়াতে খুব ধুনীয়াকৈ এটা পুলি ৰুম আৰু আমাৰ আৰু এজন দাদা আছে দাদা আপোনাৰ নামটো কি আছিল এঞ্জেলছন মমিন ইয়াৰে ইকো ডেভেলপমেণ্ট কমিটিৰ লগত জড়িত নহয় জানো হয় হয় ইয়াৰে অকণমান বিলখনৰ সম্পৰ্কে আমি অকণমান জানিব চেষ্টা কৰিম বিলখনৰ বিষয় হিটো মানে মৰ্নিং টাইমত বহুত ফুল গিলা ধুনিয়া ফুল হয় ইয়াতে বহুত মাইগ্ৰেশন বাৰ্ড থাকে মাইগ্ৰেশন বাৰ্ড বিলাক আহে আৰু ইয়াতে কণী পাৰে এই পাতেৰ ওপৰতে কণী পাৰে পাতৰ ওপৰতে কণী পাৰে চৰাইবিলাকে এতিয়া যেহেতু ঠাণ্ডা কালি আহিছে এতিয়া চৰাই অহা পৰিমাণটো বেছি হ'ব পৰিভ্ৰমী চৰাইবিলাক আহিব ঠাণ্ডা দিনত বেছিকে আহে আৰু বিভিন্ন ঠাইৰ পৰ্যটক বিলাক ইয়াতে আহি পেলাই চৰাইৰ উপভোগ কৰিব পাৰে নহয় জানো চৰাই চাবলৈ বাৰ্ডাৰ বিলাক আহে ইয়াতে আচ্ছা আমাৰ লগতে সুমিতো আছে সুমিত অকণমান যদি তুমি আগলৈ আহা পিছল হৈ আছে জেগাটো অকণমান যদি আমি আমাৰ ভাষাৰে বিলখনৰ সম্পৰ্কে অকণমান যদি আচলতে মই উৰপদ বিল যিহেতু মই আগত অহা নাই কিন্তু ইয়াৰ বিষয়ে মই অধ্যয়ন কৰিছো মানে অসমৰ কেইবাখনো লেখত ল'বলগীয়া বহুত বিল আছে কামৰাঙা বিল খামৰাঙা বিল উৰপদ বিল দীপৰ বিল আমাৰ মাগুৰী মতাপুং বিল এই বিলবোৰ সাধাৰণতে মানে চৰ্চালৈ আহি থাকে মই উৰপদ বিলৰ বিষয়ে পঢ়িছিলোহে বা ইয়াৰ বিষয়ে মই ফটোগ্ৰাফ দেখিছিলোহে কিন্তু আজি ইয়ালৈ আহি মই অনুভৱ হৈছে সঁচাকৈ এটা লেখত ল'বলগীয়া বিল কাৰণ দাদাই কোৱাৰ দৰে ইয়াত ইমান ধুনীয়াকে পদুম ভেট সকলোবোৰ ফুলি আছে আৰু ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে বুলি কৈছে কিন্তু মোৰ চকুত ইয়াত বহুতো লোকেল বাৰ্ডছ ইয়াৰ আৱাসিক চৰাইও ধৰা পৰিছে অকণমান আগতে মই ডাউক এফালে অকণমান আগতে মই আন কিবা কিবি চৰাই উৰি যোৱা দেখিবলৈ পালোঁ গতিকে এখন লেখত ল'বলগীয়া বিল আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ অপৰূপ সমাহাৰ তুলনা নাই আৰু যিহেতু আমাৰ উত্তম দা লগত আছেই উত্তম দাই 3 বছৰ জুৰি ডাঙৰ কৰা এটা পুলি লৈ আহিছে আৰু বিভিন্ন ঠাইত উত্তম দাই ইতিমধ্যে ইয়াত গছ পুলি লগাইছে কি ক'বা উত্তম দাৰ বিষয়ে ক'লেতো শেষেই নহ'ব উত্তম দাৰ আজি যিখন বাগিচা চালো কি ক'ম এখন অপৰূপ ৰেলৱে ষ্টেচনত আমি চালো এই যোগীঘোপা ৰেলৱে ষ্টেচনৰ দুয়ো কাষে তেওঁ যিবোৰ গছ ৰুইছে আৰু তেওঁ সপোনৰ কথা কৈছে এটা সময়ত দুয়ো কাষে ওখ ওখ গছ হ'ব আৰু সেই ওখ গছৰ ফুলৰ এই ছাট তলত বহি মানুহে জিৰাব মন প্ৰাণ সাত পৰিব উত্তম দাৰ কামখিনি সঁচাকৈ এইখিনি আচলতে এটা মহান কাম তেওঁলোকে আচলতে সঁচাকৈ মানে প্ৰকৃতিৰ সন্তান আৰু প্ৰকৃতিকে তেওঁলোকে দি আছে তাৰমানে ইমানখিনিয়ে ক'ম আৰু আমি বৰ্তমান দেখা অনুযায়ী এই বিলখনৰ যিটো জৈৱ বৈচিত্ৰ্য সেইখিনি যথেষ্ট মানে চহকী হয় আৰু তাতকে ভাল লাগিছে আমাৰ এই দাদাহঁতৰ নিচিনা মানে যুৱকসকল আগবাঢ়ি আহিছে স্থানীয় ৰাইজে এই বিলখন সংৰক্ষণ কৰিছে মই ক'ম যে বিভাগ এটা আছে এই বিভাগটো অকমান গুৰুত্ব দিব লাগে তেওঁলোকে কিমান কৰিব তেওঁলোকে নিশ্চয় কৰিছে তাৰ লগতে যিটো এটা বিভাগ আছে বিভাগটো অকমান গুৰুত্ব দিয়ক সংশ্লিষ্ট বিভাগটোৱে আমি আৰু এতিয়া ধুনীয়াকৈ গছ পুলিটো ৰুম সকলোৱে মিলি পেলাই আৰু এই গছ পুলিটোৱে এদিন চাহ দিব অক্সিজেন দিব বহুত বস্তু দিব গতিকে অলপ ভিডিঅ'টো চাই থাকক আপোনালোকে ইয়াতে আমি আজি এটা পুলি ৰুলো খুব ধুনীয়াকৈ উৰপদ বিলত দ্বীপত মাজত এটা খুব ধুনীয়াকৈ এজাৰ পুলি ৰুইছোঁ এয়া আৰু বিশেষকৈ উত্তম দাস ডাঙৰীয়া গোটেই উদ্যোগটো লৈছে খুব ধুনীয়াকৈ তেখেতে যিহেতু এইখিনিৰ লগতে জড়িত আমি আহিছোঁ বুলি খুব ধুনীয়াকৈ এইখিনিও আজিৰ দিনটোত বিশেষকৈ তেখেতৰ দৈনন্দিন কাম গছ পুলি ৰোৱাটো দেখিছে খুব ধুনীয়াকৈ তেওঁলোকে সহযোগ কৰিছে ইয়াৰ ইকো কমিটি যিখন আছে খুব ধুনীয়াকৈ চলাই আছে এই দাদাজন আছে খুব ধুনীয়া ধন্যবাদ ঠিক
ভাবিলো এইটো মানে এনেকুৱাও বন্ধ কৰিব পাৰে লাগিলে আমি এইবিলাক খোলা আৰু আমাৰ ইয়াত বেকাৰ চাৱাগিলা আছে আমি এইগিলা ডেভেলপ কৰিব পাৰিলে আমাৰ লগত চাৱা গাঁৱৰ চাৱাগিলা চলিব পাব দোকান দিব পাব চব দোকান দিয়া চলিব আমাৰ লগত বহুত চাৱাগিলা চলি আছে